নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। অন্যদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজি ৰাশিফল শিতানৰে আপোনালোকক স্বাগতম জনাইছোঁ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ভাগ্য, ফলাফল, কৰ্মক্ষেত্ৰ, ব্যৱসায়, প্ৰেম, দাম্পত্য জীৱন সকলো বিষয়ে জানিব পাৰিব। লগতে প্ৰতিকাৰো পাব। ৰাশিৰ শেষত প্ৰতিকাৰ দিয়া হৈছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ প্ৰথমতে পঞ্চাং। আজি কাতি মাহৰ 13 তাৰিখ শুক্ৰবাৰ 31 অক্টোবৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:34:41। সূৰ্য অস্ত যাব আবেলি 4:39:55। শুক্লা দশমী তিথি, ধনিষ্ঠা নক্ষত্ৰ, বৃদ্ধি যোগ, তৈতিলকৰণ। আজি জন্মত হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ। ৰাক্ষকগণ হ'ব কুম্ভীৰ অস্থি, অগ্নিযোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাজক আৰু দিনৰ 2:39:53 যোৱাৰ পিছত 12 দিনীয়া দুৰ্ভোগাযোগ পাব। মৰণত কোনো দোষ নাই। যাত্ৰা শুভ, পশ্চিমে নিষেধ। শুভকৰ্ম পঞ্চামৃত, নামাকৰণ, অন্নপ্ৰসন। আজি কলমৌ আৰু উৰহি খোৱা নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোত ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো উদ্যম আৰু নতুন আৰম্ভণিৰ দিন হ'ব। কাম কাজৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে আগবাঢ়ক, সফলতা লাভ কৰিব। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো খুব উপযুক্ত সময়। অফিচ বা ব্যৱসায়ত লগ বন্ধুৰ সিদ্ধান্তৰ সুফল পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মী বা অংশীদাৰৰ সৈতে মতভেদ হ'ব পাৰে, কিন্তু শান্তভাৱে ব্যৱস্থা গ্ৰহণ কৰক। প্ৰেম জীৱনত অলপমান মনোমালিন্য হ'ব পাৰে, ভুল বুজাবুজি। তথাপিও বেছি চিন্তা কৰিবলগীয়া নাই। পৰিয়ালৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। বিবাহিত জীৱনত নতুন উন্মাদনা থাকিব। টকা পইচাৰ ক্ষেত্ৰত নতুন ইনভেষ্টৰ সুযোগ লাভ কৰিব। খৰচ নিয়ন্ত্ৰণ কৰি চলিব লাগিব। লাভৰ সম্ভাৱনা আছে যদিও বিচৰা মতে আপুনি ইনভেষ্ট কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা যেনে চৰ্দি, কাহ আদি হ'ব পাৰে। লগতে আপোনাৰ মন ঠিক নাথাকিব পাৰে। যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক আৰু পানীৰ পৰিমাণ বজাই ৰাখক। আজিৰ শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। বিশেষ পৰামৰ্শ হৈছে ধৈৰ্য আৰু ইতিবাচক মনোভাৱেৰে কাম কৰিলে সফলতা নিশ্চিত। এতিয়া শুনক প্ৰতিকাৰ। ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ওম আদিত্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ যিখিনি অসুবিধা সৃষ্টি হৈ আছে তাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ বাবে আজিৰ দিনটো এক মধ্যমীয়া ফলদায়ক হ'ব। ধন আৰু কৰ্মক্ষেত্ৰত আগৰ পৰা কৰা পৰিশ্ৰমৰ ফলাফল লাভ কৰিব আজিৰ দিনটোত। যদিও কিছু মানুহে আপোনাক ভুল বুজিব পাৰে, তথাপিও শান্তভাৱে আগবাঢ়িলে সফলতা লাভ কৰিব। মানসিক শক্তি বজাই ৰাখিব। কৰ্মজীৱনত আগবাঢ়িবলৈ ভাল সুযোগ আহিব পাৰে। আপোনাৰ কামৰ প্ৰতি যি শৃংখলা আৰু সহনশীলতাৰ প্ৰমাণ দিবলৈ উচ্চপদস্থৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তি বা গ্ৰাহক লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু বিশ্বাসযোগ্য ব্যক্তিৰ লগতেই কাম কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ধৰ্মীয় সম্পৰ্কীয় দিশত দিনটো লাহে লাহে উন্নতিৰ দিশলৈ আগবাঢ়িব। পুৰণি ঋণ এৰাবলৈ বা কোনো নতুন ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে। খৰচত সংযম ৰাখিলে সঞ্চয় বৃদ্ধি হ'ব, গতিকে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। লাভ এণ্ড ফেমিলিত প্ৰেম জীৱনত স্থিৰতা আহিব। যিয়ে আপোনাক সঁচাকৈ ভাল পায় তেতিয়াহে তেওঁ আপোনাৰ সন্মুখত নিজৰ হৃদয় উজাৰি কথা ক'ব। দাম্পত্য জীৱনত আন্তৰিকতা বৃদ্ধি পাব। পৰিয়ালৰ লগত মনোমালিন্য হ'লে আজি মিটাবলৈ চেষ্টা কৰক। পৰিয়ালৰ লগত যদি কিবা ভুল ভ্ৰান্তি, তৰ্ক বিতৰ্ক হয়, গতিকে আজিয়ে মিটমাট কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খৰধৰভাৱে কাম নকৰিব। পেট বা ডিঙিৰ সমস্যাৰ সম্ভাৱনা আছে। প্ৰচুৰ পৰিমাণে পানী খাব। মিঠাই আৰু ভাজা বস্তু কম খাব। প্ৰতিকাৰ হৈছে আজি লক্ষ্মী মাতাক ধূপ দ্বীপ জ্বলাই পূজা কৰক আৰু ওম শ্ৰী লক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। লগতে গৰুক কল বা মিঠাই গুড় খাবলৈ দিলে আপোনাৰ ধন বৃদ্ধি হ'ব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা 8:20 দুপৰীয়া 12:30 পৰা 1:50 আৰু সন্ধিয়া 5:45 পৰা 7:10 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। বিশেষ পৰামৰ্শ, আপোনাৰ কামত মনোযোগ দিয়ক আৰু
অন্যৰ কথাত প্ৰভাৱিত নহ'ব, মানে আনৰ কথা মতে কাম নকৰিব। নিজৰ ওপৰত বিশ্বাস কৰক আৰু আজিৰ দিনটো আপোনাৰ ওপৰতেই নিৰ্ভৰশীল হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি আৰু যোগাযোগ শক্তিৰ প্ৰধান হ'ব। নতুন চিন্তা বা আইডিয়াৰে দিনটো সফলতাপূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ যি চিন্তাধাৰা আৰু আইডিয়া সেইটো কামত লাগিব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। ধৈৰ্যৰে কাম কৰিলে বেছি সফল লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা কাম কাজ বা প্ৰজেক্ট লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কথা বতৰা আৰু প্ৰেজেণ্টেশ্যনৰ দক্ষতাই আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। ব্যৱসায়ত নতুন সম্পৰ্ক গঢ়াৰ বাবে উপযুক্ত সময় আজিৰ দিনটো। নতুন চুক্তিসহ কাম কৰাৰ আগতেই আপুনি সকলো কাগজ পাতি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি ল'ব, তাৰপিছত চহী কৰিবলৈ পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ ধন আহিব, কিন্তু সেইখিনি সঞ্চয় কৰিব নোৱাৰিলেও আপোনাৰ লাভ নহ'ব, গতিকে সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বন্ধু বান্ধৱ বা পৰিয়ালৰ পৰা ধন সম্পৰ্কীয় সহায় পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত নতুন উৎসাহ আহিব পাৰে। যিসকলে প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে আজিৰ দিনটো ভাল। বিবাহিতসকলৰ মাজত কিছু ধৰণৰ ভুল বুজাবুজি হ'ব পাৰে, গতিকে সহ্য গুণ বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা অস্থিৰতা বেছি হ'ব পাৰে, টেনশ্যন বেছি হ'ব পাৰে। আজি ধ্যান বা সংগীত শুনি আপোনাৰ মন শান্ত ৰাখিব লাগিব। ভ্ৰমণত বা যান বাহন চলোৱাৰ সময়ত অকণমান সাৱধান থাকিব। প্ৰতিকাৰ হৈছে ভগৱান বুদ্ধৰ পূজা কৰক আৰু ওম বুদ্ধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। তাৰ ফলত আপোনাৰ সকলো বাধা বিঘিনি আঁতৰ হ'ব। কাঁচৰ গিলাচত পানী খোৱা আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। সৰু ছাত্ৰ ছাত্ৰী বা জ্ঞানপ্ৰিয় মানুহক সহায় কৰিলে বুধ গ্ৰহ সন্তুষ্ট হ'ব। যিকোনো বুধবাৰে সেউজীয়া বস্ত্ৰ পিন্ধা শুভ হ'ব আপোনাৰ বাবে, কিন্তু আজিও আপুনি সেউজীয়া বস্ত্ৰ পৰিধান কৰিব পাৰে। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 6:45 পৰা 8:30 আৰু দুপৰীয়া 12:10 পৰা 1:40 সন্ধিয়া 6:25 পৰা 7:20 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। বিশেষ পৰামৰ্শ, কথা বতৰা কওঁতে ধৈৰ্য ৰাখক। আপোনাৰ বুদ্ধি আৰু আচৰণেই আজি আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো শান্ত আৰু সৃষ্টিশীল চিন্তাৰে পৰিপূৰ্ণ, ভৰপূৰ হৈ থাকিব। আপোনাৰ অন্তৰ্দৃষ্টি শক্তি বৃদ্ধি পাব। যিকোনো কঠিন পৰিস্থিতিতো নিজৰ অনুভৱৰ ওপৰত ভৰসা ৰাখিলে সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। ঘৰ পৰিয়ালৰ বিষয়ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কামত ধৈৰ্য ৰাখিব লাগিব আৰু সময় দুয়ো প্ৰয়োজন হ'ব। আপোনাৰ পৰিশ্ৰমৰ শীঘ্ৰেই ফলাফল লাভ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। সহকৰ্মী বা মেনেজমেণ্টৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। আপোনাৰ মৰম চেনেহ আৰু ব্যৱহাৰে তেওঁলোকৰ মন জয় কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ লগত জড়িত সিদ্ধান্ত আজিৰ দিনত অলপমান বেছি চিন্তা কৰি লওক। ইনভেষ্টৰ আগতে পৰামৰ্শ গ্ৰহণ কৰক। পুৰণি কোনো ধন উদ্ধাৰ হ'ব পাৰে। আপোনাৰ যদি ক'ৰবাত পাবলগীয়া টকা আছে, সেই টকাখিনি পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ খৰচত অকণমান বৃদ্ধি হ'ব পাৰে, কিন্তু নিয়ন্ত্ৰণ বাহিৰ যাতে নহয় তাৰ প্ৰতি ধ্যান ৰাখিব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত গভীৰ সম্পৰ্ক স্থাপন হ'ব, বুজাবুজি থাকিব। বিবাহিতসকলৰ বাবে আজিৰ দিনটো মৰম আৰু সমৰ্থনেৰে ভৰপূৰ হৈ থাকিব। পৰিয়ালৰ ভিতৰত কোনো বুজাবুজি সমাধান কৰিবলৈ আজিৰ দিনটো একেবাৰে উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ অভাৱ বা মানসিক চাপ কমাব লাগিব। পানীৰ লগত জড়িত কাৰ্য যেনে গা ধোৱা, সাঁতোৰা, ধ্যান আদি কৰিলে আপোনাৰ মন শান্ত হ'ব। পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে, গতিকে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰতিকাৰ, চন্দ্ৰদেৱৰ কৃপা লাভৰ বাবে গাখীৰ বা পানীৰ পাত্ৰ চন্দ্ৰৰ প্ৰতিফলন দেখি প্ৰাৰ্থনা কৰক। বগা বস্তু যেনে গাখীৰ, চাউল, বগা কাপোৰ আদি দান কৰাটো আপোনাৰ বাবে শুভ ফলদায়ক। আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব।
পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মানজনকভাৱে আচৰণ কৰক। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 7:10 পৰা 8:25 আৰু দুপৰীয়া 12:30 পৰা 2 বজালৈ, সন্ধিয়া 6:20 পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত ঘৰত শান্তি বজাই ৰাখিব আৰু নিজৰ অন্তৰ্দৃষ্টি অনুসৰণ কৰিব, সফলতা নিশ্চিতভাৱে লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো শক্তি, আত্মবিশ্বাস আৰু নেতৃত্বৰে ভৰপূৰ হৈ থাকিব, পৰিপূৰ্ণ থাকিব। যি কামত মন লগাব তাত সফলতা নিশ্চিতভাৱে লাভ কৰিব, গতিকে মনোযোগ দিব কামৰ ক্ষেত্ৰত। আপোনাৰ চমৎকাৰ উপস্থিতি আৰু বুদ্ধিমতে সকলো ঠাইতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। যদিও অহংকাৰৰ বাবে সুযোগ কিছু নষ্ট নকৰিব, গতিকে অহংকাৰ ভাৱ এৰাই চলক। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব। কোনো নতুন দায়িত্ব বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুনত্ব আনিবলৈ উপযুক্ত সময় আজিৰ দিনটো। কৰ্মচাৰী বা অংশীদাৰৰ সৈতে আচৰণত সজাগ থাকিব, যাতে আপোনাৰ কথাত কোনো অন্তৰত আঘাত নাপায়। আপোনাৰ কঠিন ভাষা তেওঁলোকৰ মন ভাঙিব পাৰে, গতিকে সাৱধান থাকিব। টকা পইচাৰ ক্ষেত্ৰত, ধন সম্পৰ্কীয় ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি ঋণ এৰাব পাৰিব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত আত্মীয় বা বন্ধুবৰ্গৰ সহায় সহযোগিতা গ্ৰহণ কৰাটো উত্তম হ'ব। ফূৰ্তি কৰিবলৈ অতিৰিক্ত খৰচ নকৰিব, নিয়মিত খৰচ কৰক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম জীৱনত আনন্দ আৰু ৰোমাঞ্চ থাকিব। একে সময়তে কিছুমানৰ বুজাবুজি বৃদ্ধি পাব, কিন্তু আপোনাৰ ধৈৰ্যই সম্পৰ্ক বাচিব। পৰিয়ালৰ লগত সময় কটালে বিশেষ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব, লগতে সুস্থ হৈ থাকিব, কিন্তু বিশ্ৰামৰ অভাৱ বা প্ৰেছাৰ ল'ব নালাগে কামৰ ক্ষেত্ৰত। পৰ্যাপ্ত পৰিমাণে খোৱা পানী বা ধ্যান কৰাটো উপকাৰী হ'ব। প্ৰতিকাৰ, সূৰ্যোদয়ৰ পাছত সূৰ্যক জল অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। গৰুক মিঠে আৰু ঘাঁহ খাবলৈ দিয়ক, তাৰ ফলত আপোনাৰ শুভ ফলদায়ক হ'ব। ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ কৰক আৰু আনক সহায় কৰিলে শুভ ফল লাভ কৰিব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 8:15 আৰু দুপৰীয়া 12:20 পৰা 1:50 সন্ধিয়া 6:40 পৰা 7:25। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে সোণালী আৰু কমলা। বিশেষ পৰামৰ্শ, আত্মবিশ্বাস বজাই ৰাখক, কিন্তু অহংকাৰ এৰিব। সদায় আপোনাৰ ভাল ব্যৱহাৰ কৰা আজি আপোনাৰ বাবে সৰ্বাধিক সাফল্য আনি দিব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু বুদ্ধিৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কামত মন লগালে আজি আপুনি সফল হ'ব। বিশ্লেষণ ক্ষমতা বৰ্ধিত হ'ব। নতুন পৰিকল্পনা বা কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। কেতিয়াবা নিজক অতি চিন্তা নকৰিব, বেছি চিন্তা কৰাটো আপোনাৰ পক্ষে ভাল নহয়। নিজৰ ওপৰত বিশ্বাস ৰাখিব। কৰ্মক্ষেত্ৰত শৃংখলা বা নিখুঁততাৰ বাবে সকলোৱে আপোনাক প্ৰশংসা কৰিব। আপোনাৰ কাম কাজত কোনো ভুল দেখা নাপাব, তাৰ ফলত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। অফিচত নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত ধন লাভ হোৱাৰ সম্ভাৱনা আছে যথেষ্ট পৰিমাণে, বিশেষকৈ যিসকল শিক্ষা বা লিখনি সংযোগৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। দলগতভাৱে কাম কৰিলে নেতৃত্ব প্ৰদৰ্শন কৰিব পাৰিব। টকা পইচাৰ দিশত আজিৰ দিনটো স্থিৰতা থাকিব। পুৰণি ইনভেষ্টৰ পৰা ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰামৰ্শ লওক। ধন সঞ্চয়ৰ বাবে দিনটো উত্তম, পাৰিলে সঞ্চয় কৰিবলৈ চেষ্টা কৰক। প্ৰেম জীৱনত শান্তি আৰু স্থিৰতা থাকিব। একেলগে সময় কটালে সম্পৰ্ক বেছি মজবুত হ'ব। বিবাহিতসকলৰ বাবে পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। পৰিয়ালত কাৰোবাক উপদেশ দিওঁতে আপুনি শব্দৰ ব্যৱহাৰ ভালকৈ ভাবি চিন্তি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু মানসিকভাৱে অকণমান চিন্তা কৰিব পাৰে। পেট বা পাচনৰ সমস্যা হ'ব পাৰে। নিয়মিত আহাৰ আৰু বিশ্ৰাম লওক। হাঁহি আৰু ধ্যান আপোনাৰ বাবে
আপোনাৰ মনটো উজ্জ্বল কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ ভগৱান বিষ্ণুৰ নাম লওক আৰু ওম নম ভগৱতী বাসুদেৱাই নম এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ যিখিনি নিগেটিভিটি আছে সকলোখিনিৰ পৰা পৰিত্ৰাণ কৰিবলৈ সক্ষম হ'ব। সেউজীয়া ৰঙৰ কাপোৰ বা সেউজীয়া ৰঙৰ কলম ব্যৱহাৰ কৰিলে আপোনাৰ বাবে অতিকৈ শুভ হয়। শুদ্ধ মনেৰে পূজা পাঠ কৰিলে আপোনাৰ মানসিক শান্তি লাভ কৰিব। শুভ সময় ৰাতিপুৱা 7:15 পৰা 8:30 দুপৰীয়া 12:20 পৰা 1:45 আৰু সন্ধিয়া 6:25 পৰা 7:20 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। বিশেষ পৰামৰ্শ, আজিৰ দিনটোত আপোনাৰ কাম কাজত কোনো ভুল নাথাকিব, তাৰ প্ৰতি অকণমান সজাগতা থাকিব, আত্মবিশ্বাস বজাই ৰাখিব আৰু আনৰ ভুলত ধৈৰ্য ধাৰণ কৰিব। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সন্তুলন আৰু সিদ্ধান্ত লোৱাৰ দিন হ'ব। আপোনাৰ সৌন্দৰ্যবোধ, বুদ্ধি আৰু মিঠা কথাই সকলোকে প্ৰভাৱিত কৰিব পাৰিব। যিকোনো আলোচনা বা মিটিঙত আপোনাৰ কথাত শেষ সিদ্ধান্ত বুলি চূড়ান্ত সিদ্ধান্ত হ'ব। গতিকে সকলোৰে মন ৰাখিবলৈ গ'লে নিজৰ কাম পিছ পৰিব পাৰে, এইটো আপোনাৰ খেয়াল ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। দলগতভাৱে টিম ছিষ্টেমত কাম কৰিলে আপোনাৰ দিনটো উপকৃত হ'ব। আপোনাৰ পৰামৰ্শ কোনো গুৰুত্বপূৰ্ণ কামত সফল হ'ব। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা গ্ৰাহকৰ সৈতে চুক্তি লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো নথিপত্ৰত চহী কৰাৰ আগতে ভালকৈ পঢ়ি চাব, তাৰপিছত চহী কৰিব। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক দিশত লাভৱান হ'ব। কোনো পুৰণি ধন উদ্ধাৰ হ'ব পাৰে। সম্পত্তি লেনদেন বা নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। কামত স্থিৰতা বজাই ৰাখিলে আগৰ ক্ষতি পূৰণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ক্ষতিবিলাক পূৰণ কৰিব পাৰিব। প্ৰেম জীৱনত আনন্দ আৰু সমৰ্থনেৰে পৰিপূৰ্ণ হৈ থাকিব। দাম্পত্য জীৱনত বুজাবুজি আৰু মৰম বৃদ্ধি পাব। একেলগে সময় কটালে স্বামী স্ত্ৰীয়ে মন উৎফুল্লিত হৈ থাকিব। পৰিয়ালৰ লগত মিলাপ্ৰীতি বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ডাঙৰ কোনো সমস্যা নাই, কিন্তু অতিৰিক্ত চিন্তা এৰাই চলক। কঁকাল আৰু মাংসপেশীৰ বিষ হ'ব পাৰে। যোগ ধ্যানৰ অভ্যাসটোৱে দিনটো শান্তিপূৰ্ণ কৰিব পাৰে। প্ৰতিকাৰ ভগৱান শ্ৰী ৰাধাকৃষ্ণৰ পূজা কৰক আৰু ওম মহালক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। বগা বস্ত্ৰ পৰিধান কৰক। দৰিদ্ৰ বা প্ৰয়োজনীয় মানুহক মিঠাই দান কৰিলে শুভ ফল লাভ কৰিব। শুভ সময় হৈছে ৰাতিপুৱা 6:50 পৰা 8:20 দুপৰীয়া 12:10 পৰা 1:40 আৰু সন্ধিয়া 6:30 পৰা 7:25 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। বিশেষ পৰামৰ্শ, নিজৰ চিন্তা ভাৱনা সুখমনা আনক। অতিৰিক্ত দধৰ-মধৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ক, সফলতা আপোনাৰ হ'ব। আপোনালোকে ৰাশিফল কিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু অন্তৰ্দৃষ্টিৰ দিন হ'ব। আপোনাৰ গভীৰ চিন্তা আৰু দৃঢ় মনোবলে সকলো বাধা বিঘিনি অতিক্ৰম কৰিব পাৰিব। গোপন শত্ৰু বা প্ৰতিযোগীৰ পৰা সাৱধান থাকিব লাগিব, কিন্তু ভয় কৰিবলগীয়া একো নাই। আপোনাৰ বুদ্ধি আৰু সাহসে সকলোতে জয় আনিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰতি নিষ্ঠা আৰু সংযমে সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্তক লৈ আগবাঢ়িবলৈ শুভ সময়। ব্যৱসায়ত পুৰণি অংশীদাৰৰ পৰা পুনৰ সংযোগ হ'ব পাৰে। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। টকা পইচাৰ ক্ষেত্ৰত ধনৰ লগত জড়িত কোনো ভাল খবৰ আহিব পাৰে। নতুন উৎসৰ পৰা ইনকাম হ'ব পাৰে। সম্পত্তি বা গোপন সম্পদৰ লগত লাভৰ হোৱাৰ সম্ভাৱনা আছে। তথাপিও ধন খৰচৰ ক্ষেত্ৰত সচেতন থাকিব। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম জীৱনত আৱেগ বেছি থাকিব, কিন্তু এজন বিশেষ ব্যক্তিৰ সৈতে ভুল বুজাবুজি নাইকিয়া হ'ব। দাম্পত্য জীৱনত আন্তৰিকতা বৃদ্ধি পাব, কিন্তু অতিৰিক্ত সন্দেহ এৰাই চলক। পৰিয়ালৰ লগত সময় কটালে আপোনাৰ মন শান্ত থাকিব। আপোনাৰ মানসিক চাপ বা চিন্তা অকণমান বৃদ্ধি হ'ব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণে আপুনি টোপনি আৰু ধ্যান কৰিব।
টোপনি পাৰিব আৰু লগতে ধ্যান কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। গোপন ৰোগ বা হজমৰ সংক্ৰান্ত সমস্যা হ'ব পাৰে, গতিকে সতৰ্ক থাকিব। পুৰণি ৰোগ উক দিব পাৰে। প্ৰতিকাৰ: শিৱজীৰ পূজা কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। চন্দন বা বেলপাত দান কৰিলে মংগল হ'ব। ৰঙা বা খয়েৰী ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰাটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক। শুভ সময়: ৰাতিপুৱা 7 বজাৰ পৰা 8:25 মিনিটলৈ, দুপৰীয়া 12:30 মিনিটৰ পৰা 1:50 মিনিটলৈ, সন্ধিয়া 6:15 মিনিটৰ পৰা 7:10 মিনিটলৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। এই সময়খিনি যদি আপুনি নতুন কাম কিবা আৰম্ভ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। বিশেষ পৰামৰ্শ: নিজৰ অন্তৰ্দৃষ্টি আৰু ধৈৰ্যৰ ওপৰত ভৰসা ৰাখিব। সকলো সমস্যাৰ উত্তৰ আপোনাৰ মাজতেই আছে, গতিকে আপুনি ধৈৰ্য নেহেৰুৱাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশিৰ বাবে আজিৰ দিনটো আশাপূৰ্ণৰে আশাবোৰ ভৰপূৰ হৈ থাকিব। আপোনাৰ কাম কাজ আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰিব। যাত্ৰা বা নতুন পৰিকল্পনাৰ সম্ভাৱনা আছে। নিজৰ আত্মবিশ্বাস আৰু সৎ মনোভাৱে আপোনাক সৰ্বাধিক সফলতা আনি দিব। কামত নতুন দিশ দেখা পাব। আপোনাৰ উদ্যম আৰু পৰিকল্পনাই মেনেজমেণ্টক প্ৰভাৱিত কৰিব। যিসকলে নিজৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, নিজে চলাই আছে, তেওঁলোকৰ বাবে লাভজনক দিন। বিদেশ বা দূৰগামী যোগাযোগৰ পৰা ভাল ফল আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত লাভজনক দিন হ'ব। কোনো পুৰণি ইনভেষ্টৰ পৰা লাভান্বিত হ'ব, কিন্তু খৰচৰ লগত ধন সঞ্চয়ৰ সমন্বয় বজাই ৰাখিব। কোনো দান ধ্যান কৰাটো আজিৰ দিনত অতি শুভ হ'ব। প্ৰেম জীৱনত প্ৰেমিক প্ৰেমিকাৰ মাজত নতুন উৎসাহ আৰু সম্পৰ্ক মজবুত থাকিব। বিবাহিতসকলৰ বাবে দাম্পত্য জীৱনত শান্তি আৰু আনন্দ থাকিব। পৰিয়ালৰ লগত মানসিক সমৰ্থন লাভ কৰিব। যিসকলে প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে, আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। মূৰ বা আঁঠুৰ সমস্যা হ'ব পাৰে, অকণমান বিষ অনুভৱ কৰিব পাৰে, কিন্তু চিন্তা নকৰিব। ভ্ৰমণত সাৱধানতা বজাই ৰাখিব। প্ৰতিকাৰ: ভগৱান বৃহস্পতিদেৱৰ পূজা কৰি ওম গ্ৰাং গ্ৰীং গ্ৰীশ বৃহস্পতি নমঃ। মই মন্ত্ৰটো আকৌ এবাৰ কৰিছোঁ। ওম গ্ৰাং গ্ৰীং গ্ৰীশ বৃহস্পতি নমঃ। এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। পণ্ডিত বা গৰীব ব্যক্তিক বুট বা মিঠাই গুড় দান কৰিলে আপুনি শুভ ফল লাভ কৰিব। পীত বৰণৰ বস্ত্ৰ ব্যৱহাৰ কৰক, শুভ ফল লাভ কৰিব। পিতৃ-মাতৃ বা শিক্ষকৰ আশীৰ্বাদ লওক। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 6:35 মিনিটৰ পৰা 8:10 মিনিটলৈ আৰু দুপৰীয়া 12:20 মিনিটৰ পৰা 1:45 মিনিটলৈ, সন্ধিয়া 6:30 মিনিটৰ পৰা 7:20 মিনিটলৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। বিশেষ পৰামৰ্শ: আজিৰ দিনটোত নতুন কাম আৰম্ভ কৰিব পাৰিব। আপোনাৰ বিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাই শুভ ফল আনিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰে পৰিপূৰ্ণ হৈ থাকিব। কাম কাজৰ ক্ষেত্ৰত আগৰ পৰা উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ যুক্তিবাদী চিন্তাধাৰা আজিৰ দিনৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভাবি চিন্তি কাম আগবাঢ়িব, তাত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত বা অফিচত আজি নতুন দায়িত্ব আহিব পাৰে, কিন্তু আপোনাৰ সক্ষমতাৰ ওপৰত বছৰ বিশ্বাস বাঢ়িব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ আজিৰ দিনটো নতুন চুক্তি বা কাম কাজ লগতে লাভজনক যোগাযোগ ব্যৱস্থা হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব। আগৰ দিনৰ যি চিন্তা আছিল তাৰ পৰা আজি আপোনাৰ মুক্তি লাভ কৰিব। চিন্তা নাইকিয়া হ'ব। ইনভেষ্ট কৰিবলৈ উপযুক্ত সময়, কিন্তু পৰামৰ্শ লৈ কাম কৰাটো উত্তম হ'ব। দাম্পত্য জীৱনত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাৰ মাজত মনোমালিন্য থাকিলে আজিৰ দিনটোত সেইটো মীমাংসা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ভিতৰত আনন্দৰ বাতাৱৰণ থাকিব। বিশেষকৈ সন্তানৰ পৰা ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, কিন্তু মানসিক চাপ এৰাই চলিব লাগিব। কামৰ বেছি চিন্তাই আপোনাৰ মূৰৰ বিষ বা টোপনিৰ অভাৱ আনিব পাৰে। ধ্যান আৰু প্ৰভাৱী আপোনাৰ সৰু সুৰা খোজ কঢ়াটো আপোনাৰ বাবে উপকাৰী হ'ব।
প্ৰতিকাৰ হৈছে শনিদেৱক পূজা কৰক আৰু এটা মন্ত্ৰ ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। কলা তিল কলা বস্ত্ৰ বা লোহা দান কৰিলে শুভ ফল লাভ কৰিব। দৰিদ্ৰ ব্যক্তিক আহাৰ খাদ্য দান কৰাটো বিশেষ শুভ ফলদায়ক হ'ব। যিকোনো গছৰ তলত আপুনি শনিবাৰে চাকি জ্বলাই প্ৰাৰ্থনা কৰক। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 7:15 পৰা 8:30 আৰু দুপৰীয়া 12:45 পৰা 2 বজালৈ, সন্ধিয়া 5:50 পৰা 6:40 এই সময়খিনি আপোনাৰ বাবে উপযুক্ত ভাল সময়। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা। বিশেষ পৰামৰ্শ আজিৰ দিনটোত নীৰৱতাৰে মনে মনে থাকি কাম কাজবিলাক কৰক। ফল আপোনাৰ পক্ষত থাকিব। কষ্টৰ পাছত আপোনাৰ আনন্দ আহিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে আত্মবিশ্বাস বাঢ়িব, লগতে নতুন সুযোগ আহিব। নিজৰ চিন্তা আৰু আইডিয়াই আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আপোনাৰ যি নতুন আইডিয়া ব্যৱহাৰ কৰিছে সেইটো আপোনাৰ বাবে লাভদায়ক হ'ব। যিকোনো সমস্যা আজিৰ দিনত ধৈৰ্য আৰু বুদ্ধিৰে সমাধান কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰতো আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন পৰিকল্পনা বা চিন্তাধাৰাই আগবঢ়াই লৈ যোৱাত সহায় কৰিব। কোনো গোপন শত্ৰুই বাধা দিব পাৰে, কিন্তু আপোনাৰ বুদ্ধিৰ আগত তেওঁলোক ব্যৰ্থ হ'ব। ব্যৱসায়ত নতুন যোগাযোগ বা চুক্তিৰ সম্ভাৱনা আছে। টেকনিকেল বা মিডিয়াৰ ক্ষেত্ৰত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। টকা পইচাৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়িব লাগিব। কোনো বন্ধুক ধাৰ দি আপোনাৰ লাভ নহ'ব, গতিকে আজি ধাৰ নিদিব। আপুনি আজিৰ দিনত কামৰ ইনভেষ্টৰ ক্ষেত্ৰত অপ্ৰত্যাশিত ধন লাভ কৰিব পাৰে। ইনভেষ্ট কৰাৰ আগতে আপুনি ভালকৈ ভাবি চিন্তি সিদ্ধান্ত ল'ব। প্ৰেমৰ ক্ষেত্ৰত ভাল থাকিব। আপোনাৰ সঙ্গীৰ সৈতে ভাল কথা বতৰা পৰিলক্ষিত দেখা যাব। বিবাহিতসকলৰ মাজত মৰম ভালপোৱা একতা বৃদ্ধি পাব। পৰিয়ালৰ ভিতৰত কোনো ভাল খবৰ বা শুভকৰ্ম হ'ব পাৰে, লগতে অতিথিৰ আগমন সম্ভৱ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে ভাল থাকিব, কিন্তু শৰীৰত পানীৰ অভাৱ নোহোৱা নিশ্চিত কৰক। গতিকে আপুনি যথেষ্ট পৰিমাণে পানী গ্ৰহণ কৰক। চকু আৰু কাণ সম্পৰ্কীয় সমস্যা থাকিলে চিকিৎসকক দেখাটো আপোনাৰ বাবে উত্তম হ'ব। মানসিক শান্তিৰ বাবে সন্ধিয়া প্ৰাৰ্থনা আৰু ধ্যান কৰাটো লাভদায়ক হ'ব। প্ৰতিকাৰ ভগৱান শিৱৰ পূজা কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক। নীলা ফুল বা নীলা পাথৰ, নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব। গৰীব ব্যক্তিক পানী বা বস্ত্ৰ দান কৰিলে শুভ ফল পাব। বুধবাৰ আৰু শনিবাৰ এই 2 দিন দান কৰিলে আপোনাৰ বাবে বিশেষ ফলপ্ৰসূ হ'ব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 8:20 পৰা 9:40 দুপৰীয়া 1:10 পৰা 2:30 আৰু সন্ধিয়া 6:20 পৰা 7:10 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ সময়। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। বিশেষ পৰামৰ্শ নিজৰ বুদ্ধি আৰু ধৈৰ্যৰ ওপৰত বিশ্বাস ৰাখিব। কোনো নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। আপোনাৰ মতামত জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটো মীন ৰাশিৰ বাবে আত্মবিশ্বাস, আত্মসমীক্ষা, নতুন চিন্তাধাৰাৰ দিন হ'ব। আপোনাৰ অন্তৰৰ আত্মাৰ পৰা অহা অনুভৱে আজিৰ আপোনাৰ ৰাস্তা দেখুৱাব। আপোনাক নতুন আইডিয়া আপোনাৰ মনৰ পৰা আহিব। জীৱনত কিছু নতুন আৰম্ভণিৰ সুযোগ আহিব পাৰে। আধ্যাত্মিক চিন্তা বা সৎ কামৰ পৰা মানসিক শান্তি লাভ কৰিব, গতিকে সৎ কাম কৰিব। কৰ্মক্ষেত্ৰত কেৰিয়াৰ এণ্ড বিজনেছ কামত মনোযোগ দিব লাগিব। আপোনাৰ কল্পনা শক্তি আৰু পৰিকল্পনাই সহকৰ্মীসকলক প্ৰভাৱিত কৰিব পাৰিব। সংগীত, শিক্ষা বা আধ্যাত্মিক ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। ব্যৱসায়ত আগৰ পৰা ৰখা পৰিকল্পনা আজি সফল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি মিতব্যয়ী হ'ব লাগিব। য'ত দৰকাৰ তাত খৰচ কৰিব। অদৰকাৰী কামত খৰচ নকৰাটো আপোনাৰ বাবে ভাল হ'ব। কিছুমান পুৰণি খৰচ বা লেনা দেনা পূৰণ হ'ব পাৰে, কিন্তু ধন প্ৰবাহৰ থাকিব। আপোনাৰ হাতলৈ টকা আহিব। নতুন ইনভেষ্টৰ পৰা দীঘলীয়া লাভ হোৱাৰ সম্ভাৱনা আছে। দান বা সৎ কামত আপোনাৰ ধনৰ শুভ শক্তি বৃদ্ধি পাব। প্ৰেম আৰু পৰিয়াল, প্ৰেমিক প্ৰেমিকাৰ মাজত
ভাল সম্পৰ্ক এটা থাকিব, দাম্পত্য জীৱনত শান্তি থাকিব, পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ এটা আহিব পাৰে। একেলগে সময় কটালে স্বামী স্ত্ৰীয়ে আপোনাৰ মনৰ শান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সাধাৰণতে সুস্থ থাকিব, কিন্তু পানীৰ পৰিমাণ বঢ়াই ল'ব। টোপনিৰ অভাৱ বা মানসিক চিন্তাৰ বাবে অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। সংগীত শুনা আৰু ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰতিকাৰ: ভগৱান বিষ্ণুৰ পূজা কৰক আৰু ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। গৰীব বা ব্ৰাহ্মণ ব্যক্তি পায়স বা মিঠা বস্তু দান কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটোত পানী সম্পৰ্কীয় কাম যেনে সাঁতোৰা, গা ধোৱা এইবিলাক বিশেষ আপোনাৰ বাবে লাভদায়ক হ'ব। বগা ৰঙৰ কাপোৰ বা মুকুতা পৰিধান কৰাটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 7:10 পৰা 8:45 দুপৰীয়া 12:30 পৰা 1:50 আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। এই সময়খিনিত যদি আপোনালোকে শুভ কাম কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল আশা কৰিব পাৰে। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। বিশেষ পৰামৰ্শ: নিজৰ ওপৰত বিশ্বাস ৰাখিব। আজিৰ দিনটোত কৰা সৎ কামে আপোনাৰ জীৱনত দীঘলীয়া ভাল ফলাফল এটা আনিবলৈ সক্ষম কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমান পৰে চোৱালৈকে আপোনালোকক ধন্যবাদ। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।